জয় হিন্দ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আশা কৰিছোঁ আপোনালোকৰ প্ৰেক্টিচ ভালদৰে চলি আছে। তো বন্ধুসকল, আপোনালোকৰ যি TA আৰ্মি অপেন ৰেলী চলি আছে তাৰ বিষয়ে ভাবিলোঁ অলপমান ভিডিঅ' বনাই দিওঁ। যিটো মেডিকেলৰ কথা বহুতে জানে, আৰ্মি মেডিকেল কেনেদৰে চোৱা হয়, কেনেদৰে চোৱা নহয় বহুতে জানে, বহুতে নাজানে। সেইকাৰণে ভাবিলোঁ আপোনালোকক মেডিকেল কেনেদৰে চোৱা হয় আপোনালোকক বুজাই দিওঁ। ময়ো দিছিলোঁ আৰ্মি মেডিকেল, সেইকাৰণে অলপমান কথা জানো। কি চোৱা হয়, মোক কি চোৱা হৈছিলে আৰু কেনেদৰে মেডিকেল হয় আপোনালোকক সকলোখিনি কথা বুজাই দিম। আৰু এই ভিডিঅ'টো কেৱল ল'ৰাসকলৰ বাবে, ঠিক আছে। ছোৱালীসকলে এই ভিডিঅ'টো চাব নালাগে, কাৰণ আৰ্মি মেডিকেল কেনেদৰে হয় আপোনালোকে সকলোৱে জানে। সকলোখিনি চোৱা হয়, পাৰ্চনেল পাৰ্টছৰ পৰা ধৰি সকলোখিনি বস্তু চোৱা হয়। গতিকে মই সকলোখিনি কথা কৈ দিম, কেনেদৰে চোৱা হয়, কি চোৱা হয়। গতিকে ল'ৰাসকলৰ কাৰণে এই ভিডিঅ'টো, ছোৱালীসকলে এই ভিডিঅ'টোৰ পৰা আঁতৰত থাকক, ঠিক আছে। আৰু ল'ৰাসকলেও লাজ কৰিব নালাগে বা মোক কমেণ্টো কৰিব নালাগে যে এনেকুৱা শব্দ ক'ব নালাগে বা এনেকুৱা ভাষা ক'ব নালাগে। গতিকে সকলোখিনি কথা মই আপোনালোকক ভালদৰে বুজাই দিছোঁ, ঠিক আছে। প্ৰথম কথা হ'ল আপোনালোকৰ যোনদিনা ফিজিকেল হ'ব, ফিজিকেল টেষ্টৰ পিছতে আপোনালোকৰ নেক্সট দিনা মেডিকেললৈ মতা হ'ব। মেডিকেলত আপোনালোকৰ অহাৰ আগদিনা আপোনালোকে কি কৰিব লাগিব, ঘৰতে দুটামান কাম কৰিব লাগিব। কি কৰিব লাগিব, আপোনালোকে দাড়ি চুলি আৰু পাৰ্চনেল পাৰ্টছৰ যিমানখিনি চুলি আছে আপোনালোকে ধুনীয়াকৈ কাটিব। আৰু এটা কাম কৰিব লাগিব, আপোনালোকে কাণখন ধুনীয়াকৈ চাফা কৰি যাব লাগিব, ঠিক আছে। এইকেইটা কাম আপোনালোকে মেডিকেললৈ অহাৰ আগদিনা ঘৰতে কৰিব লাগিব। যদি আপোনালোকে এইকেইটা কাম কৰি নাহে তেনেহ'লে আপোনালোকক ৰিমেডিকেল দিয়া হ'ব, ঠিক আছে। তাৰপাছত আপোনালোকে যোনদিনা মেডিকেল দিবলৈ আহিব সেইদিনা আপোনালোকক এটা শ্লিপ দিয়া হ'ব, ৰানিং পাছ কৰা এটা শ্লিপ দিয়া হ'ব। সেই শ্লিপটো লৈ আপোনালোকে মেডিকেললৈ আহিব, ঠিক আছে। মেডিকেলত আপোনালোকক এদিনত প্ৰায় 200-250 বা 100জন ল'ৰা মাতিব পাৰে বা তাতকৈ বেছিও মাতিব পাৰে। আৰু যেতিয়া আপোনালোক পাবহি তেতিয়া আপোনালোকক গ্ৰুপ বনাই দিয়া হ'ব, 30-40জন গ্ৰুপ বনাই দিয়া হ'ব। আৰু প্ৰত্যেকটো ঘৰতে 30টা-40টাকৈ কেণ্ডিডেট সোমোৱাই দিয়া হ'ব। যেতিয়া আপোনালোক সোমাব তাত আপোনালোকৰ টি-চাৰ্ট, পেণ্ট আপোনালোকক খুলিবলৈ দিয়া হ'ব। ফাৰ্ষ্টতে আপোনালোকক আণ্ডাৰৱেৰ পিন্ধি পেলাই থিয় কৰাই থ'ব ফাৰ্ষ্টত। তাৰপাছত আপোনালোকৰ মেডিকেল আৰম্ভ হৈ যাব। মই ওপৰৰ পৰা কৈ দিছোঁ আপোনালোকক কেনেদৰে চোৱা হ'ব। প্ৰথম আপোনালোকৰ এই ওপৰৰ পৰা মই তললৈকে যাম, ঠিক আছে। চকু আৰু আপোনালোকৰ কাণ বেলেগকৈ চোৱা হয়, গতিকে মই সেইকেইটা বেলেগকৈ কৈ দিম, কিন্তু ওপৰৰ পৰা মই তললৈকে ধুনীয়াকৈ আপোনালোকক বুজাই যাম। প্ৰথম আপোনালোকক চোৱা হ'ব কি, মূৰটো, ঠিক আছে। মূৰটো আপোনালোকক প্ৰথম চোৱা হ'ব। তাত চোৱা হ'ব আপোনালোকে ক'ৰবাত দুখ পোৱা আছে নেকি, ক'ৰবাত আপোনালোকৰ চিলাই কৰি থোৱা আছে নেকি, সেইটো চোৱা হ'ব, ঠিক আছে। তাৰপাছত আপোনাৰ গোটেই শৰীৰটো চোৱা হ'ব, ক'ৰবাত দুখ চুখ পোৱা আছে নেকি, চিলাই কৰা আছে নেকি, হাৰ্ডি চাৰ্ডি ভগা আছে নেকি, সকলোখিনি কথা চোৱা হ'ব। তাৰপিছত মূৰটো চোৱাৰ পাছত আপোনালোকৰ কি আহিলে, চকুটো মই বেলেগকৈ কৈ দিম। তাৰপাছত কাণখনৰ কথা মই বেলেগকৈ কৈ দিম, বেলেগকৈ চোৱা হয়। তাৰপাছত আহিলে আপোনালোকৰ নাকটো কি চোৱা হয়, নাকৰ যোনটো হাৰ্ডি আছে এই হাৰ্ডিডাল মানে কিছুমানৰ ভগা থাকে, হয়তো বেকা থাকে, এই হাৰ্ডিডাল চোৱা হয়, ঠিক আছে। উশাহ লোৱা যোনটো বাট, এই বাটটো ক্লিয়াৰ আছে নে নাই চোৱা হয় নাকৰ, ঠিক আছে। তাৰপাছত আহিলে আপোনালোকৰ মুখখন মানে কিছুমানৰ কি হয়, জিভাখন চুটি থাকে বা ভিতৰত যোনখন আলজিভা থাকে সেই আলজিভাখনো চুটি থাকে। তেওঁলোকক কথা ক'বলৈ দিয়া হয়, সেইকাৰণে ধুনীয়াকৈ কথা সোধা হয় বা নিজৰ নাম এড্ৰেছটো ক'বলৈ দিয়া। যদি আপোনালোকে ভালদৰে ক'ব পাৰে ঠিকে আছে, কিছুমানৰ আলজিভাখন চুটিৰ কাৰণে কিছুমানে ক'ব নোৱাৰে, সেইখিনি কথা চোৱা হয়। তাৰপিছত আপোনালোকৰ নিজৰ এই 4টা আঙুলি থাকে, 4টা আঙুলি মুখত ভৰাবলৈ দিয়া হয়, মুখখন মেলি, ঠিক আছে। যদি সোমাই ঠিকে আছে, নোসোমালে ৰিমেডিকেলো দিব পাৰে বা কিছুমানক পাছো কৰাই দিয়ে। যদি ভাল থাকে মানুহ পাছো কৰাই দিয়ে বা ৰিমেডিকেলো দিব পাৰে, ঠিক আছে। যদি 4টা আঙুলি নোসোমায় তেতিয়া 3টা আঙুলি সোমাবলৈ দিয়ে, ঠিক আছে। 3টা আঙুলি এনেদৰে মুখত সোমাবলৈ দিব, ঠিক আছে। আপোনালোকক সেইটো কথা গম পালে। তাৰপাছত আহিলে কি, আপোনালোকৰ দাঁত সমান আছে নাই। আৰু দাঁত পোকে খোৱা কথাটো কৈ দিম, তাৰ আগত মই কৈছোঁ আপোনালোকক দাঁতকেইটা আপোনালোকৰ সমান হয় নে নহয়। কিছুমানৰ দাঁত বেকা বা ওপৰা ওপৰি থাকে, কিছুমানৰ বেকা থাকে, এনেদৰে সমান হয় নে নহয় আপোনালোকক চাবলৈ দিব, ঠিক আছে। আপোনালোকক চাব, মানে সমান আছে নে নাই আপোনালোকক চাব, ঠিক আছে। কিছুমানৰ দাঁত কি হয়, তলৰ যোন পাৰি দাঁত হয় নহয়, সেই দাঁতকেইটা তলৰ পাৰি দাঁতকেইটা আগলৈ ওলাই থাকে আৰু ওপৰৰ পাৰি দাঁতকেইটা ভিতৰলৈ সোমাই থাকে। এনেদৰে মই দেখাই দিছোঁ। এনেদৰে যদি থাকে তেতিয়া আপোনালোকৰ ৰিমেডিকেল দিয়া হ'ব, ঠিক আছে। কাৰণ এনেদৰে থাকিলে নহ'ব, আপোনালোকৰ দাঁতকেইটা প্ৰথমতে সমান হয়নে নহয় চাব, ঠিক আছে। এনেদৰে সমান হয়নে নহয় চাব। তাৰপাছত কি হয়, আপোনালোকৰ ওপৰৰ পাৰি দাঁতকেইটা আপোনালোকৰ আগলৈ আৰু তলৰ পাৰি দাঁতকেইটা আপোনালোকৰ ভিতৰলৈ সোমাবলৈ দিব, ঠিক আছে। এনেদৰে হয়নে নহয় আপোনালোকক চাব। যদি এনেদৰে হয় ঠিকে আছে, যদি এনেদৰে নহয়, তলৰ পাৰি দাঁতকেইটা যদি আগলৈ ওলোৱা, ওপৰৰ পাৰি দাঁতকেইটা যদি ভিতৰলৈ সোমোৱা, তেতিয়াহ'লে আপোনালোকৰ ৰিমেডিকেল দিব। তাৰপাছত আহিলে আপোনালোকৰ দাঁত পোকে খোৱা কথাটো আপোনালোকে বহুতে ভয় কৰি থাকে। দাঁত পোকে খোৱা থাকিলে আৰ্মিত মেডিকেল আনফিট নেকি এনেকৈ বুলি ভাবি থাকে, কিন্তু মই এটা কথা কৈ দিছোঁ, দাঁত পোকে খোৱা থাকিলে আপোনালোকে চিন্তা কৰিব নালাগে। আৰ্মি মেডিকেলত আপোনালোক আনফিট নহয়। কিন্তু দাঁত যদি বেকা থাকে আৰু মই যে ক'লোঁ তলৰ পাৰি দাঁতকেইটা যদি আগলৈ ওলোৱা আৰু ওপৰৰ পাৰি দাঁতকেইটা যদি ভিতৰলৈ সোমোৱা, তেতিয়াহ'লে আপোনালোকে কিন্তু ৰিমেডিকেল দিব।
তাৰ পাছত আহিলে আপোনালোকৰ ডিঙিটো চাব, আপোনালোকৰ বেকা বিকি আছে নেকি, ক'ৰবাত কিবা দুখ পোৱা আছে নেকি চাব। তাৰ পাছত আহিলে আপোনালোকৰ হাতৰ কথাটো আপোনালোকে গম পায়ে, সকলোৱে হাতখন চোৱা হয়। প্ৰথমতে আপোনালোকক এনেদৰে চিধা কৰিবলৈ দিয়া হ'ব, তাৰ পাছত কি হয়, এই কিছুমানৰ এই যোনটো কিলাকতি থাকে, কিলাকতিটো ভিতৰলৈ সোমাই থাকে, সমান নহয় মানে, কিলাকতিটো ভিতৰলৈ সোমাই থাকে। দুইখন হাত যেতিয়া এনেকৈ চিধা কৰি দিয়া হয়, তেতিয়া কি হয়, আপোনালোকৰ দুইটা কিলাকতি লাগি যায়। এই বস্তুটো যেতিয়া থাকে আপোনালোকৰ, তেতিয়া আপোনালোকক ৰিমেডিকেল দিয়া হয়। ঠিক আছে, সমান নহ'লে যদি কিলাকতিকেইটা ভিতৰলৈ সোমাই থাকে, তেতিয়া আপোনালোকক ৰিমেডিকেল দিয়া হয়। তাৰপাছত আপোনালোকক হাতখন মুঠি মাৰিবলৈ দিয়া হয়, এনেদৰে অলপ টাইম মুঠি মাৰিবলৈ দিয়া হয়। যদি আপোনালোকৰ 1 মিনিট 2 মিনিটমান মুঠি মাৰিবলৈ দিয়া হ'ব, যদি আপোনালোকৰ হাতৰ তলুৱাখন ঘামি গৈছে, তেতিয়াহ'লে আপোনাক ৰিমেডিকেল দিয়া হ'ব। ঠিক আছে, তাৰপাছত আৰু এটা বস্তু চাই, আঙুলিকেইটা আপোনালোকে সমানে বেকা কৰিব পাৰিছে নাই, আৰু মেইন এই আঙুলিটো চাই। ঠিক আছে, এই আঙুলিটো আপোনালোকে এনেদৰে আপোনালোকে কৰিব পাৰিছে নাই চাই। ঠিক আছে, কাৰণ এই আঙুলিটো বহুত কাম থাকে ডিফেন্সত, গম পায় যেতিয়া ৰাইফলটো আপোনালোকে ফায়াৰিং কৰে, ট্ৰিগাৰ এই আঙুলিটোৱে দবাবলগীয়া হয়। সেইটো কাৰণে এই আঙুলিটো এনেদৰে কৰিব পাৰিছে নাই আপোনালোকক বহুত ভালদৰে চোৱা হয়। হাতৰ কথাটো ক'লোঁ। তাৰপাছত আহিলে কি, আমাৰ চেষ্টখন মানে কি হয়, কিছুমানৰ এখন চেষ্ট ওপৰলৈ উঠা থাকে, কিছুমানৰ এখন চেষ্ট তললৈ উঠা থাকে, বা চেষ্টৰ যোনটো মাজত গাঁত থাকে, যোনটো আমাৰ এইটো খালৰ নিচিনা বস্তু থাকে, এই বস্তুটো মানে কি কিছুমানৰ বেছি ভিতৰলৈ সোমোৱা, সেই বস্তুকেইটা চোৱা হয়। ঠিক আছে, তাৰপাছত আহিলে কি, শৰীৰটোৰ কথা ক'লোৱে। তাৰপাছত আপোনালোকৰ ভৰিকেইটা চোৱা হয়। ভৰিকেইটা পাৰ্চনেল পাৰ্টছৰ কথা মই কৈ দিম, পাৰ্চনেল পাৰ্টছৰ কথা মই অকণমান পাছত কৈ দিছোঁ, ভৰিকেইটা পাছতে পাৰ্চনেল পাৰ্টছৰ কথা কওঁ মই। তাৰপিছত আপোনালোকৰ ভৰি চোৱা হয়। ভৰি কি চোৱা হয় আপোনালোকে জানে, নকনিটো গম পায় কেনেকৈ চোৱা হয়। যদি আপোনালোকৰ আঁঠু দুটা, ভৰিকেইটা সমান কৰোঁতে আপোনালোকৰ যদি দুইটা আঁঠু একেলগে লাগি থাকে, তেনেহ'লে আপোনালোকৰ ৰিমেডিকেল দিয়া হ'ব। এইটো মানে নকনি আছে আপোনাৰ, আৰু নকনি বেমাৰটো আপোনালোকৰ ঠিক কৰিব পাৰি, আপোনালোকে এক্সাৰচাইজ কৰি পেলাই আপোনালোকে ঠিক কৰিব পাৰে। মেডিকেললৈ যোৱাৰ আগত আপোনালোকে এক্সাৰচাইজ কৰক, আৰু সদায় এক্সাৰচাইজ কৰিব লাগিব, এদিন দুদিন কৰিলে নহ'ব, আপোনালোকে ৰেগুলাৰ কৰিব লাগিব, তেতিয়া আপোনালোকৰ ঠিক হ'ব। ভিডিঅ' পাব আপোনালোকে ইউটিউবত, ভালেমান ভিডিঅ' আছে, এনেকুৱা এক্সাৰচাইজ আছে, আপোনালোকে সেই এক্সাৰচাইজখিনি কৰি আপোনালোকে নকনিটো ঠিক কৰিব পাৰে। তাৰপাছত আহিলে ফ্লেট ফুটটো বহুত ইম্পৰ্টেণ্ট হয়। ফ্লেট ফুট বহুতৰে থকা দেখা যায়, কিছুমানৰ। ফ্লেট ফুটটো আপোনালোকে নিজে ঘৰত এবাৰ চেক কৰি চাব পাৰে। আপোনালোকে ভৰিটো আপোনালোকে তিয়াই ল'ব, তিয়াই লোৱাৰ পাছত আপোনালোকে ফ্ল'ৰত বা শুকান মাটিত, আপোনালোকে শুকান ঘৰত বা শুকান মাটিত বা ফ্ল'ৰত আপোনালোকে নিজে খোজকাঢ়ি চাব পাৰে। যদি আপোনাৰ তলুৱাখন সমানে পৰিছে, আঙুলি, গেৰুৱা আৰু তলুৱা যদি সমান হৈ গৈছে, তেনেহ'লে আপোনালোকৰ ফ্লেট ফুট। আৰু যদি আঙুলি আৰু গেৰুৱাৰ মাজত এটা গেপছ আছে, তলুৱাখন যদি মাটিত লগা নাই, তেনেহ'লে আপোনালোকৰ ফ্লেট ফুট নাই। তাৰপাছত আৰু এটা বস্তু চোৱা হয় আপোনালোকৰ, কি চোৱা হয়, আপোনালোকৰ এই বহুতৰে কলা এডাল শিৰা টাইপত দেখা যায়, দেখিছেনে আপোনালোকে? লগৰখিনি কাৰোবাৰ চাব পাৰে আপোনালোকে, বহুতৰে শিৰা টাইপত ওলাই থাকে, যোনবোৰ আমাৰ শিৰা থাকে যে হাতত, ভৰিত, সেই ভৰিটোত মানে কলা এডাল শিৰা বনি থাকে। সেই শিৰাডাল থাকিলে মানে আনফিট দিয়া হয়, মেডিকেল আনফিট বা ৰিমেডিকেল দিয়া হয়। বেছিভাগ আনফিট বাৰু দিয়া নহয়, কিন্তু ৰিমেডিকেল দিয়া হয়। আপোনালোকক অলপ টাইম জঁপিয়াবলৈ দিয়া হ'ব। ঠিক আছে, 1-2 মিনিট আপোনালোকক জঁপিয়াবলৈ দিয়া হ'ব, বডিটো গৰম কৰিবলৈ দিব। তাৰপাছত আপোনালোকক কি হয়, যদি আপোনালোকৰ শিৰাডাল আছে, তেতিয়া বডিটো গৰম হ'লে মানে সোনকালে ওলাই যায়। ঠিক আছে, সেইটো কাৰণে আপোনালোকক গৰম কৰাৰ পাছত আপোনালোকৰ সেই শিৰাডাল ওলাই পৰিবৰ কাৰণে আপোনালোকক জঁপিয়াবলৈ দিয়া হয়। শিৰাডাল ওলাই পৰে ধুনীয়াকৈ, আপোনালোকক ট'ৰ ওপৰত থিয় হ'বলৈ দিব। ঠিক আছে, ট'ৰ ওপৰত থিয় হোৱাৰ পাছত আপোনালোকৰ সেই শিৰাডাল ওলাই পৰে। যদি সেই শিৰাডাল থাকে, তেনেহ'লে আপোনালোকক ৰিমেডিকেল দিয়া হয়। তাৰপাছত আহিলে আপোনালোকৰ নখ চাব, নখচুকীয়া থাকে বহুতৰে, হাতৰো নখ চাই, ভৰিও নখ চাই, নখচুকীয়া আছে নেকি এই বস্তুটো চোৱা হ'ব। তাৰ পাছত আহিলে আপোনালোকৰ মেইন পাৰ্টছত কি চোৱা হয়, কৈ দিছোঁ ধুনীয়াকৈ। আপোনালোকৰ মেইন পাৰ্টছত যোনটা গুটি থাকে, কিছুমানৰ মানে কি হয়, এটা গুটি সৰু থাকে, এটা গুটি ডাঙৰ থাকে, এই গুটি দুটা চোৱা হয় মানে, তেতিয়া মেডিকেল আনফিট হৈ যায়। যদি আপোনাৰ এটা গুটি সৰু, এটা গুটি ডাঙৰ, তেতিয়া আপোনাক লগালগ মেডিকেল আনফিট কৰাৰ কাৰণ এইটো এটা মেজৰ প্ৰব্লেম হয়, এইটো মানে ভাল কৰিব নোৱাৰি। ঠিক আছে, এইটো সৰুৰ পৰা হয় বা কিবা হয় মই নাজানো, কিন্তু এইটো এটা মেজৰ প্ৰব্লেম হয়, সেইটো কাৰণে ভাল কৰিব নোৱাৰি। কাৰণে মেইন পাৰ্টছত যদি আপোনালোকৰ প্ৰব্লেম হয়, তেতিয়া মেডিকেল আনফিট কৰি দিয়ে। আৰু এটা বস্তু চোৱা হয়, যোনটো আপোনালোকে পাচাব কৰা বাট থাকে, সেই বাটটো কিছুমানৰ দুটা থাকে। ঠিক আছে, সেই দুটা যদি থাকে, তেতিয়া আপোনালোক মেডিকেল আনফিট। ঠিক আছে, পাৰ্চনেল পাৰ্টছত এই দুটা বস্তুৱে চোৱা হয়। তাৰপাছত আপোনালোকৰ কি চোৱা হয়, পাইলছ চেক কৰা হয়। ঠিক আছে, আপোনালোকক তললৈ হাউলিবলৈ দিব, হাউলাৰ পাছত আপোনালোকক কাঢ়িবলৈ দিব। যদি কাঢ়োতে আপোনালোকৰ পাইলছ আছে, তেনেহ'লে ধৰা পৰি যায়। যদি পাইলছ নাই, তেনেহ'লে কোনো প্ৰব্লেম নাই, আপোনালোকক তললৈ মূৰ কৰাই ল'ব, তাৰপাছত আপোনালোকক কাঢ়িবলৈ দিব। ঠিক আছে, পাৰ্চনেল পাৰ্টছত সিমানকেইটা বস্তুৱে চোৱা হয়, আৰু সেই ৰুমটোত সিমানকেইটা বস্তুৱে চোৱা হয়। ঠিক আছে, আপোনালোকে ভালদৰে বুজি পাইছে চাগে। তাৰপাছত আপোনালোকক চোৱা হয় কি, চকু পৰীক্ষাৰ কাৰণে আপোনালোকক এক্সট্ৰাকৈ এটা ৰুমলৈ নিয়া হয়। ঠিক আছে, চকু আপোনালোকক কি টেষ্ট কৰা হয়, প্ৰথমতে আপোনালোকক 6x6 যোনখন আছে, সেইখন আপোনালোকক পঢ়িবলৈ দিয়া হ'ব, ধুনীয়াকৈ অলপ আঁতৰৰ পৰা পঢ়িবলৈ দিয়া হ'ব। আপোনালোকে সেইখন পঢ়াৰ পাছত এটা চকু বন্ধ কৰি পেলাই আপোনালোকক এনেদৰে আপোনালোকক ক'বলৈ দিয়া হ'ব,
তাৰ পাছত সেয়া হোৱাৰ পিছত কি হ'ব, কালাৰ ভিজন আপোনালোকক গম পায় বহুতৰে কালাৰ ভিজন আছে। কালাৰ ভিজন আপোনালোকক চেক কৰা হ'ব। তাৰ পাছত আৰু এটা বস্তু দিয়া হয় কি আপোনালোক যোনসকল তাত আৰ্মি থাকিব, যোনসকলে মেডিকেল টেষ্ট লৈ থাকিব, তাত আপোনালোকৰ যোনজন থাকিব তেওঁ এডাল পেঞ্চিল বা কলম লৈ পেলাই আপোনাৰ ওচৰলৈ আহিব আৰু আপোনালোকক এনেদৰে মুখৰ আগত ফ্ৰণ্টত থ'ব। তাৰপাছত ক'ব যে আপোনালোকে কলমটোলৈ চাই থাকিব, ঠিক আছে। কেনেদৰে চাব মই দেখাই দিছোঁ আপোনালোকক। কলমটো যেনি নিয়ে তেনিয়ে চাব লাগিব, মানে কলমটো আগত চাই থাকিব লাগিব। কলমটো যদি ৰাইটলৈ নিয়ে ৰাইটত চাব লাগিব, যদি লেফ্টলৈ নিয়ে লেফ্টত চাব লাগিব, যদি দূৰলৈ নিয়ে দূৰত চাব লাগিব, ওচৰলৈ আনিলে ওচৰত চাব লাগিব, ঠিক আছে। মানে মূৰটো হিলিব নোৱাৰিব, অকল চকুকেইটা হিলিব লাগিব। এনেদৰে মই দেখাই দিছোঁ। আপোনাৰ যদি ৰাইটলৈ নিয়ে ৰাইটত যাব লাগিব, লেফ্টলৈ নিলে লেফ্টত যাব লাগিব, দূৰলৈ নিলে দূৰত যাব লাগিব, ওচৰত আনিলে ওচৰত চাব লাগিব। আৰু যদি ৰাউণ্ড কৰি দিয়ে এনেকৈ আপোনাৰ চকুকেইটাও ৰাউণ্ডকৈ ঘূৰাব লাগিব। মাথাটো এনেদৰে হিলাব নোৱাৰে বা এনেদৰে চাব নোৱাৰে, ঠিক আছে। অকল চকুকেইটাই, ঠিক আছে, চকুকেইটাই চাব লাগিব। সেইকেইটা হোৱাৰ পাছত কি কৰিব, আপোনালোকৰ চকু আৰু এটা টেষ্ট লোৱা হয়। কি হয়, এটা আপোনালোকক আন্ধাৰ ৰুমলৈ নিয়া হ'ব, ঠিক আছে। একদম আন্ধাৰ, অলপো পোহৰ নোসোমাই তাত আপোনালোকক নিয়া হ'ব আৰু লেজাৰ লাইট মাৰি আপোনালোকৰ চকু চোৱা হ'ব। চকুৰ মণিটো কিবা চাই সেইটো নাজানো, কিন্তু সেইটো চেক কৰা হ'ব, ঠিক আছে। তাৰ পাছত ওলাই অহাৰ পাছত আপোনালোকক কি চাব, কাণখন মই প্ৰথমতেই কৈছিলোঁ আপোনালোকে কাণ চাফা কৰি নিব। যদি আপোনালোকৰ কাণখন লেতেৰা হৈ থাকে তেনেহ'লে আপোনালোকৰ লগালগ ৰিমেডিকেল লিখি দিব, কাৰণ লেতেৰা পেতেৰাকৈ গ'লে তেহেঁতিও বেয়া পায় চাবলৈ। গতিকে অলপ চাফা চিকুণকৈ যাব লাগে। কাণৰ পৰ্দাখন চোৱা হ'ব, পৰ্দাখনত কিবা প্ৰব্লেম আছে নেকি। গতিকে কাণখন আপোনালোকৰ চেক কৰা হ'ব, গতিকে আপোনালোকে চাফা কৰি নিব, ঠিক আছে। সেইখিনি চোৱাৰ পিছত আৰু বেলেগ একো নাচায়, মোকো ইমানখিনি বস্তুৱে চাইছিলে আৰু বেলেগ তেনেকুৱা আৰ্মি মেডিকেলত চোৱা মই দেখা নাই, ইমানখিনিয়ে আছিলে। গতিকে নিশ্চয় বুজি পাইছে কথাখিনি। আৰু যিখিনি আপোনালোকৰ প্ৰব্লেম হৈছে সেইখিনি যদি ভাল কৰিব পাৰে আপোনালোকে, কিছুমান বেমাৰ মাইনৰ বেমাৰখিনি আপোনালোকে ভাল কৰি নিব পাৰে। মেজৰখিনিতো নকওঁ মই ভাল কৰিব নোৱাৰে, কিন্তু মাইনৰ যোনখিনি বেমাৰ আছে সেইখিনি আপোনালোকে ভাল কৰি নিব পাৰে। আৰু এটা কথা মনত ৰাখিব, যিখিনি মই চাফা কৰি ঘৰত ধুনীয়াকৈ যাবলৈ কৈছোঁ, আপোনালোকে চাফ চিকুণকৈ যাবলৈ কৈছোঁ ঘৰত, সেইবোৰ আপোনালোকে চাফ চিকুণ কৰি যাব, ঠিক আছে। গতিকে নিশ্চয় বুজি পাইছে কেনেদৰে আৰ্মি মেডিকেল হ'ব। ভয় কৰিবলগীয়া একো নাই, যেনেদৰে চাই আপোনালোকে তেনেদৰে ক'ব। আৰু হাঁহি ধেমালি কৰি নাথাকিব তাত, কাৰণ তেওঁলোকক খং উঠি থাকে, লাজ নকৰিব, তেওঁলোকে বেয়া পায়। দুচাট এচাট মাৰিবও পাৰে, ভয় কৰিব নালাগে, ইমান চিন্তা কৰিব নালাগে। দুচাট এচাট মাৰেও তাত, ইমান চিন্তা কৰিবলগীয়া একো নাই। ধুনীয়াকৈ যাওক, ফিজিকেল ক্লিয়াৰ কৰক, মেডিকেল ক্লিয়াৰ কৰক। তাৰপিছত আপোনালোকৰ ৰিটেন হ'ব। ৰিটেনৰ কাৰণে প্ৰিপেৰেশ্যন কৰিবলৈ সময় পাব, এমাহমান বা 1.5 মাহমান সময় দিব। গতিকে ৰিটেন ভালদৰে কৰিব, ইমান চিন্তা কৰিবলগীয়া একো নাই। গতিকে সকলোলৈকে শুভেচ্ছা থাকিলে। ফিজিকেল ভালদৰে ক্লিয়াৰ কৰক, মেডিকেল ক্লিয়াৰ কৰক, তাৰপিছত ৰিটেন ক্লিয়াৰ কৰি চাকৰি লওক। গতিকে আজিলৈ ভিডিঅ'টো ইমানতে আছিলে। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।